নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজি আমি DWL LPUP আৰু GTPG টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টৰ কেইবাটাও অতি গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। আপোনালোকে ইতিমধ্যে থাম্বনেইলটো দেখিয়েই গম পাইছে। এইখিনিতে এটা অনুৰোধ, যিসকলে আজি আমাৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাৰিব, কিয়নো আমাৰ চেনেলত বিশেষকৈ টিচাৰ ৰিক্ৰুটমেণ্টৰ খা খবৰসমূহ দিয়া হয়। লগতে অসমৰ যিকোনো গভৰ্ণমেণ্ট জবৰ প্ৰিপেৰেশ্যন সম্বন্ধীয় ভিডিঅ'সমূহ আমাৰ চেনেলত দি থকা হয়। আপোনালোকে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে আপোনালোকে কিছু পৰিমাণে হ'লেও আমাৰ চেনেলৰ পৰা উপকৃত হ'ব পাৰিব। প্ৰথম কথা হ'ল DWL LPUP ৫,৫৫০টা পদৰ বিজ্ঞাপনৰ যি মেৰিট লিষ্ট বা ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব, জেনেৰেল ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব। ইতিমধ্যে যথেষ্ট সময় পাৰ হৈ গৈছে DWL LPUPৰ নিযুক্তি প্ৰক্ৰিয়াৰ, আৰু তাৰ যথেষ্টখিনি কাম আগবাঢ়ি গৈছে। আৰু এতিয়ালৈকে DWL LPUPৰ ৫,৫৫০টা পদৰ যি ভেৰিফিকেশ্যন, জেনেৰেল ভেৰিফিকেশ্যন বা প্ৰভিজনেল মেৰিট লিষ্ট এতিয়ালৈকে কিয় প্ৰকাশ পোৱা নাই। আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে DWL LPUPৰ ৫,৫৫০টা পদত কিছুমান যথেষ্টখিনি ফেক কেণ্ডিডেট ওলাইছে, যিসকলৰ DLEDৰ চাৰ্টিফিকেটত কিছু প্ৰব্লেম আছে। বাহিৰৰ ইনষ্টিটিউশ্যনৰ পৰা DLED ডিগ্ৰী লৈ পেলাই তেওঁলোকে আবেদন কৰিছে, আৰু লগতে অন্যান্য যিখিনি ডিগ্ৰী ডিপ্ল'মাখিনি তেওঁলোকে ভেৰিফিকেশ্যন কৰি আছে। সেইখিনি সুন্দৰকৈ ন্যায়কৈ কামখিনি কৰি যাবৰ বাবেই DWL ৫,৫৫০টা পদৰ যিটো বিজ্ঞাপন, সেই বিজ্ঞাপনটোৰ যি প্ৰভিজনেল মেৰিট লিষ্ট, সেই মেৰিট লিষ্ট প্ৰকাশ পোৱাত কিছু পলম হৈছে। আৰু নিশ্চয় আমাৰ শিক্ষামন্ত্ৰী মহোদয় তথা মুখ্যমন্ত্ৰী মহোদয় বা অসম চৰকাৰে এই কামখিনি DWL LPUPৰ যিখিনি কাম, সেই কামখিনি সুন্দৰকৈ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে। সেয়েহে সেই ভেৰিফিকেশ্যনৰ বা মেৰিট লিষ্ট প্ৰকাশ পোৱাত কিছু পলম হৈছে। আপোনালোকে আৰু কিছু সময় ধৈৰ্য ধৰক, নিশ্চয় আপোনালোকৰ এটা ভাল খবৰ আহিব। আৰু DWL LPUPৰ যিসকল কেণ্ডিডেটে আজি ৫-৬ বছৰ ধৰি নিযুক্তি পাবলৈ সক্ষম হোৱা নাই, টেট পাছ কৰি টেট উত্তীৰ্ণ হয়, তেওঁলোকে এইবাৰ নিযুক্তিত নিশ্চয় নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এইবাৰ DWL LPUPৰ ক্ষেত্ৰত যিহেতু ৫,৫৫০টা পষ্টৰ এটা বিজ্ঞাপন প্ৰকাশ পাইছে, লগতে অহা ১৫ ফেব্ৰুৱাৰী তাৰিখৰ পৰা ৪,৫০০ পদৰ যিটো বিজ্ঞাপন, সেই বিজ্ঞাপনটোৰ আবেদন আৰম্ভ হ'ব। এই দুটা বিজ্ঞাপনৰ ভিতৰত যথেষ্ট সংখ্যক কেণ্ডিডেটে অহা ২০২৫ চনৰ ১০ মে' তাৰিখে নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। যথেষ্টখিনি টেট পাছ যিসকলে চাকৰি পোৱা নাই, তেওঁলোকে নিশ্চয় এই দুটা বিজ্ঞাপনত নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। তেওঁলোকে নিশ্চয় এটা ভাল ফল পাব। অহা ১০ মে' তাৰিখে, ২০২৫ বৰ্ষৰ ১০ মে' তাৰিখে টেট উত্তীৰ্ণৰ বাবে এটা ডাঙৰ দিন হ'ব। যথেষ্ট সংখ্যকে শিক্ষক নিযুক্তি লাভ কৰিব। নেক্সট আহিলোঁ GTPGৰ যি টেটকাম ৰিক্ৰুটমেণ্ট টেষ্ট, সেই ৰিক্ৰুটমেণ্ট টেষ্ট সম্বন্ধীয় আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে মন্তব্য প্ৰদান কৰিছে সংবাদ মাধ্যমৰ আগত। তেওঁলোকে GTPGৰ যি টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টৰ যি নিযুক্তি, GTPGৰ যি নিযুক্তি, সেই নিযুক্তি প্ৰক্ৰিয়াখিনিও তেওঁলোকে অতি সুন্দৰকৈ কৰিবলৈ চেষ্টা কৰিছে। কোনো ধৰণৰ অথন্তৰ নথকাকৈ তেওঁলোকে সেই নিযুক্তি প্ৰক্ৰিয়া কৰি যাবলৈ চেষ্টা কৰিছে। তেওঁ কৈছে যে যিসকল কেণ্ডিডেটে GTPG টেটকাম ৰিক্ৰুটমেণ্ট টেষ্ট দিছে, তাত যিসকল কেণ্ডিডেট ফাইনেল চিলেকশ্যন হ'ব বা ফাইনেলি উত্তীৰ্ণ হ'ব, তেওঁলোকে নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। আৰু সেই ক্ষেত্ৰত তেওঁলোকে ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত তেওঁলোকে কঠোৰ পদক্ষেপ লৈছে, আৰু তন্নকৈ সকলো নথি পত্ৰ তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি ল'ব তেওঁলোকৰ ফাইনেল মেৰিট লিষ্ট ওলোৱাৰ আগতে। আৰু যিসকলে GTPG দুয়োটাতে তেওঁলোকে আবেদন কৰিছে, যিসকলৰ ভাল স্ক'ৰ পাবলৈ সক্ষম হ'ব, যিসকলে PGTত চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে আৰু GTটো লাভ কৰিবলৈ সক্ষম হৈছে, তেওঁলোকৰ অট'মেটিক PGTলৈ তেওঁলোকৰ চাকৰিটো গুচি যাব আৰু GTৰ পষ্টটো উইথড্ৰ হৈ যাব। আহকচোন আমাৰ শিক্ষামন্ত্ৰী মহোদয়ৰ মুখেৰে শুনো তেওঁলোকে কি মন্তব্য আগবঢ়াইছে সংবাদ মাধ্যমৰ আগত GTPG ভেৰিফিকেশ্যন আৰু প্ৰভিজনেল মেৰিট লিষ্ট সম্বন্ধে, ৰিজাল্ট সম্বন্ধে। আৰু GTPGৰ ৰিজাল্টটো অতি শীঘ্ৰেই প্ৰকাশ পাব। অহা ২০ ফেব্ৰুৱাৰী তাৰিখে এনচাৰ কি যি ওজৰ আপত্তি দিয়াৰ প্ৰক্ৰিয়া, সেইখিনি খতম হ'ব, শেষ হ'ব। তাৰ পিছতে অতি শীঘ্ৰেই GTPG টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টৰ ৰিজাল্ট ঘোষণা কৰিব আমাৰ শিক্ষা বিভাগ বা GTPGৰ যি টেট কমিটিয়ে। আহকচোন শিক্ষামন্ত্ৰী মহোদয়ৰ মুখেৰে শুনো কথাখিনি। ডকুমেণ্ট
ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া আছে ৰিজাল্ট দিয়াৰ সমসাময়িকভাৱে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পাছতহে ৰিজাল্টটো কনফাৰ্ম হ'ব গতিকে সেইখিনি কাম চলি আছে সোনকালে তাৰ ডকুমেণ্ট কাৰণ আবেদন কৰোঁতে তেওঁলোকে ছফ্ট কপি পৰ্টেলত আপলোড কৰিছে গতিকে এতিয়া ৰিজাল্ট দিয়াৰ লগে লগে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পাছতহে ৰিজাল্টটো কনফাৰ্ম হ'ব এয়া আচলতে শিক্ষামন্ত্ৰী মহোদয়ৰ ভাষ্য ইয়াৰ উপৰিও শিক্ষামন্ত্ৰী মহোদয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টত যদি দুজন প্ৰাৰ্থী একে নম্বৰ পায় তেতিয়া তেওঁলোকৰ মাজত যিজনৰ বয়সটো বেছি হ'ব তেওঁলোকে সেই পদটোত নিৰ্দিষ্ট পদটোত নিৰ্বাচিত হ'ব আৰু ইয়াৰ উপৰিও যদি তেওঁলোকৰ বয়সো যদি ছেম হয় তেতিয়া তেওঁলোকৰ মাজত লটাৰী যোগে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব এয়া আছিলে আজি ভিডিঅ'টোৰ কিছু কথা এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ